হত্যাকাৰী স্বামী স্ত্ৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিলে শ্ৰীভূমি জিলা দণ্ডাধীশ আদালতে এটা গোচৰৰ হত্যাৰ যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে শ্ৰীভূমিৰ বিহাইডালা গাঁৱৰ সুফিয়ান আহমেদ আৰু হাসিনা বেগমক 2016 চনত ৰাতাবাৰী বিহাইডালা গাঁৱত সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ড মাটিবাৰী কাজিয়াক কেন্দ্ৰ কৰি কুৰ আৰু দাৰে ঘপিয়াই হত্যা কৰিছিল সুলেমান আহমেদ নামৰ এজন লোকক সকলো সাক্ষ্য গ্ৰহণৰ পিছত সত্ৰ ন্যায় দণ্ডাধীশ SSB লস্কৰৰ আদালতে গোচৰটো আসামী সুফিয়ান আহমেদ আৰু হাসিনা বেগমক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 20,000 টকাৰ জৰিমনা বিহে দুজনক সশ্ৰম কাৰাদণ্ড যাৱজ্জীৱন কাৰাদণ্ড দিছে আৰু 20,000 টকা জৰিমনা দিছে আৰু যদি 20,000 টকা জৰিমনা নিদিয়ে তেওঁলোকক আৰু 6 মাহ থাকিব লাগিব জেলত কাটিব লাগিব আৰু এইটো গোচৰ ঘটনা হৈছিল 2016 চনৰ ঘটনা 2016 চনৰ ঘটনা যেটো ঘটনা আমাৰ আসামী কি কয় ভিকটিম সাইনুল আৰু মইনুল বিবি তেওঁলোকে আৰু এজন মানুহ লৈ পেলাই এটা ঘৰ বান্ধিবলৈ গৈছিল এই ঘৰ বান্ধিবলৈ যাওঁতে তাতে এই আসামীহতে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে উদাল আৰু দাৰে আক্ৰমণ কৰে এই আক্ৰমণত তেওঁলোক জখম হয় জখম হৈ পেলাই প্ৰাথমিক চিকিৎসা তাতে দিয়াৰ পিছত শিলচৰলৈ প্ৰেৰণ কৰে আৰু শিলচৰত তেওঁলোক একদিন পিছত ঢুকায় আৰু এইটো গোচৰত আমি প্ৰসিকিউশ্যনে আমাৰ PP ছাৰে ML কৈৰী ছাৰে বিশেষকৈ এইটো কেছ কৰিছে এইটো কেছত তেওঁলোকে আমাৰ প্ৰসিকিউশ্যনৰ ফালৰ পৰা 8-9জন সাক্ষী দিছে আৰু ডিফেন্সৰ সাক্ষী দিছে কিন্তু ডিফেন্সৰ সাক্ষী দিয়াৰ পিছতো আজি এইটো গোচৰত তেওঁলোকে কাৰাদণ্ড দিছে